কৃষ্ণ হৰি ৰাম হৰিচলন প্ৰথম কীৰ্তন বলা ৰাম ৰাম হাবিও ৰাম পৰম মধুৰ বাণী লৈতে অনুপাম শুকমুনি বদতি শুনিয় পৰীক্ষিত বামানৰ বাক্যে বলি সুতল পুৰিত নিয়মিলা দানৱক বিষ্ণু ধৰ্ম কৈ আপুনি থাকিলা পাছে মুখ্য গৃহ লৈ তাৰমানে কথাটো কৈছে শুক মুনি বদতি পৰীক্ষিতক এই কথাখিনি শুনাইছে। শুক মুনিয়ে পৰীক্ষিতক কৈছে বামানৰ বাক্যে বামনৰ কথা শুনি কি কৰিছে বলি সুতলপুৰীত থাকিল নিয়মিলা দানৱক বিষ্ণু ধৰ্ম কৈ আৰু দানৱ বিলাক অসুৰ বিলাকক কি কৈছে বিষ্ণু ধৰ্মৰ কথা কৈছিল। আপুনি থাকিলা পাছে মুখ্য গৃহে লৈ আৰু আপুনি কি কৰিলা পাছে মুখ্য ধৰ্ম হিচাপত বিষ্ণুৰ ধৰ্মৰ কথাটো লৈ আছে। দিব্য ভোগ যতে কয়া শুনিলৈ লাগ বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ এৰিয়া বিষয় ভোগ প্ৰহ্লাদৰ নাতি সদায় থাকন্ত দিব্য সভায়ে কপাতিৰা দিব্য ভোগ মানে যিমান ভোগ আছে সেইবিলাক লৈ মানে লগ ধৰিছিল লগ পাইছে বৈষ্ণৱ বলিৰ তাত নাহি অনুৰাগ আৰু বৈষ্ণৱ বিলাকৰ বলিৰ তাত কি নাই অনুৰাগ নাই এৰিয়া বিষয় ভোগ এই বিষয়ত ভোগ বিলাক থাকে এইবিলাক এৰিছে প্ৰহ্লাদৰ কোনে এৰিছে প্ৰহ্লাদৰ নাতি সদায় থাকন্ত দিব্য সভা একপাতি আৰু সদায় কি কৰে এই ভকত সৎসংগ লৈ সভা পাতি কৃষ্ণৰ গুণগান গাই থাকে। ৰাম মাধৱৰ চক্ৰে আসি হৈলা সভা সদ যাহাৰ ভয়ত দৈত্য গণ নিহবদ প্ৰহ্লাদে কহন্তে শুনি থাকে কৃষ্ণ কথা দাৰত আপুনি হৰি থাকন্ত সৰ্বথা মাধৱৰ যিখন চক্ৰ আছে সেইখন কি কৰিছে আসি ভৈলা সভাত মানে সভাখনত আহি উপস্থিত হৈছে যাহাৰ ভয়ত কি কৰে দৈত্য গণ নিঃশব্দ হৈ থাকে কোনো মানে মাত কথা নাই আৰু প্ৰহ্লাদে কয় শুনি থাকে কৃষ্ণ কথা যি কথা কব লাগে সেইখিনি কোনে কৈছে প্ৰহ্লাদে কয় আৰু তেওঁলোকে শুনি থাকে দ্বাৰত আপুনি হৰি থাকন্ত আৰু দ্বাৰত যিখন হেৰিত থাকে সেই তাতে কি থাকে হৰিয়ে থাকে তাতে আপুনি হৰি থাকন্ত সৰ্বথা তাৰমানে সদায় থাকে দ্বাৰত ৰাম শ্যামল হৰিৰ হিৰে কিৰীতি উজ্জ্বল কম
কমল লোচন চাৰু মকৰ কুণ্ডল কণ্ঠত কৌস্তুভ কৰে কংকন কেউৰ পতিত মেখলা পাদ পংকজে নুপুৰৰ তাৰ শৰীৰটো শ্যাম বৰণ আৰু সদায় উজ্জ্বল হৈ থাকে আৰু কমল লোচন চাৰু মকৰ কুণ্ডল এইবিলাক অলংকাৰ তেওঁ পিন্ধিছিল। কণ্ঠত কৌস্তুভমণি আৰু কংকণত কেউৰ পিন্ধিছিল আৰু কটিত কি কৰিছিল মেখেলাখন বান্ধি লৈছিল আৰু ভৰিত নুপুৰ আছিল। ৰাম অন্তৰিক্ষে মহিমাব খানে সিদ্ধ মুনি হেনত বৈষ্ণৱ কৈত দেখি নতু শুনি সদায় থাকন্ত দামো দৰজাৰ কাছে বলি সম ভাগ্যৱন্ত আন কন আছে। আৰু অন্তৰিক্ষে মানে সকলো সময়তে মানে কোনো মানে গেপ নাই, সকলো সময়তে কি কৰে বখানে কৃষ্ণৰ কথা বিলাক বখানে কাৰ আগত সিদ্ধ মুনি বিলাকৰ আগত। আৰু হেনত বৈষ্ণৱ যিবিলাক বৈষ্ণৱ আছিল সেইবিলাককো কোৱা হৈছিল, সেইবিলাককো কয় কৈত দেখি নতু শুনি আৰু এইবিলাক কথা শুনি সদায় থাকন্ত দামোদৰ যাৰ কাছে বলি সম ভাগ্যৱন্ত আন কোনো আছে। বলিৰ নিচিনা ভাগ্যৱন্ত কোনেও নাই। সেইকাৰণে আমাৰ কয় বলি নিগদতি যদুপতি ৰাম 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 কিনু কৃপা মোক কৰিলা নাৰায়ণ। ইমান ভাগ্য। সেইকাৰণে বলিৰ সেই উপমাবিলাক বলিৰ থ্ৰু দি আমাক এইবিলাক কথা আনি দিছে যাতে আমিও দৈত্য আছিলো, আমাৰো কি হল কৃষ্ণৰ কথা শুনি শুনি যাতে আমি কি হব পাৰো ভাল হব পাৰো, ভকত হব পাৰো। সেইকাৰণে এইবিলাক কথা আনি দিছে। ৰাম মাধৱৰ পাৱত বিলাপু নাক বলিহে জিনিলে ইটো দুৰ্জয় মায়াক এহি বুলি পুষ্প বৰি ঘণ্ট ঘনে ঘনে বলা হৰি হৰি হবে অভাহদ গণে। আৰু মাধৱৰ পাৱত ভগৱন্তৰ পাৱত কি কৰিছে অৰ্পিছে মন দেহ মন প্ৰাণ সকলোবিলাক ভগৱন্তৰ হেৰিত মানে এৰি দিছে। বচিলে জিনিলে এইটো দুৰ্জয়, যিবিলাক আমাৰ দুৰ্জয় স্বভাৱ, যিবিলাক আমাৰ মন অহংকাৰ আমাৰ যিবিলাক আছিল সেইবিলাক সকলোবিলাক নাইকিয়া কৰিছে, মায়াক ত্যাগ কৰিছে। এহি বুলি পুষ্প এইবিলাক শুনি দেৱতাসকলে আকাশত ঠাং পাতি আছে আৰু সেই আকাশৰ পৰাই পুষ্প বৰষিছে, তাৰমানে ভকত বনাইছে। সেইকাৰণে বলিৰ আমাৰ এই প্ৰাৰ্থনাটো আনি দিছে। বলি ইমান ভক্ত আছে, সেইকাৰণে বলিৰ ভক্তৰ কাৰণে তই ইমান পুণ্য কৰিছা, তই ইয়াত থাকিবই নালাগে। ক'ত থাকা তুমি? হোটেলত থাকা, তাতেই তুমি শুই থাকা। আৰু সত্য ত্ৰেতা দ্বাপৰ কলি এই কেইটা যুগত তেওঁক হোটেলত থৈ দিছে। কাক থৈ দিছে? বলি ৰাজক। পুণ্যৰ সঞ্চয় মানে ইমান হৈছে, সেইকাৰণে তেওঁক সেনেকে থৈ দিছে। কৃষ্ণ ঔ হৰি ঔ ৰাম।